ৰিম্পী, তোমালোকৰ ঘৰৰ পাৰ্টিবোৰ কিন্তু মানিব লাগিব দেই, বেছ ধুনীয়া। আৰু তোমাকো কিন্তু আজি কম লগা নাই দেই। অবভিয়াছলি নীলিমে পেৰিছৰ পৰা অনা ড্ৰেছ পিন্ধিছোঁ। ঐ, তোমালোকে এটা বস্তু ন'টিছ কৰিছানে? খোৱা আইটেমবোৰ ইমান ধুনীয়া হৈছে। অঁ হয় হয়, খোৱা আইটেমবোৰ কোনে বনাইছে? বাহিৰৰ পৰা চেফ আনিছিলে নেকি? আমাৰ ঘৰত দেখোন এজনী ফ্ৰীতে চেফ আছে, আৰু বাহিৰৰ পৰা কিয় আনিব লাগে? কোন তোমালোকৰ ঘৰৰ চেফ? নয়নৰ পত্নী জোনালী। এইবোৰ তুমি কি কৈ আছা? জোনালী ইমান ধুনীয়াকৈ ৰন্ধা বঢ়া কৰিব জানে নেকি? অঁ, তাইতো গোটেই দিন এইবোৰে কৰি থাকে, আৰু তাইনো কি কৰিব পাৰিব ৰন্ধা বঢ়াৰ বাহিৰে? সেইটো কথা নহয় ৰিম্পী, তাইৰ ৰন্ধাবোৰ সঁচাই বহুত ধুনীয়া হৈছে। তোমালোক মোৰ ফ্ৰেণ্ড হৈ জোনালীৰ তাৰিফ কৰি আছা। তাৰিফ কৰা নাই তুমি জোনালীৰ, কিন্তু সঁচাই খোৱা আইটেমবোৰ বহুত ধুনীয়া হৈছিল, আৰু এইটো কথা নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। তুমি এইবোৰ কথাত কিয় লাগি আছা ৰিম্পী? মই আৰু এই সাধাৰণ কথাবোৰত লাগি থাকিম নেকি? জোনালী কি কেতিয়াবা মোৰ সমান হ'ব পাৰিব? সেইটোতো হয়, জোনালী কেতিয়াও তোমাৰ সমান হ'ব নোৱাৰে, কিন্তু আহাৰ পৰা আমি জোনালীক দেখাই নাই, ক'তনো আছে তাই? আছে ক'ৰবা কোন এটাত পৰি, মই কি জানো। ৰিম্পী, ব'লা না অলপমান ফ্ৰী ঠাইত যাওঁ, তোমাৰ লগত বহুত কথা পাতিব আছে। ইমান দিনৰ পিছত আমি লগ হৈছোঁ। আৰু আমি শুনিছোঁ তয়ো বোলে ফৰেন যোৱাৰ প্লেনিং কৰি আছা। ঠিকেই শুনিছা, ব'লা ইয়াৰ পৰা। ঐ পিংকি, ইহঁত দুটা ক'ত গ'ল আমাক ইয়াতে থৈ? ৰজি ৱাছৰুম যাব নেকি, সেইকাৰণে ৰিম্পী লগতে গৈছে। মানিব লাগিব দেই, ইহঁতৰ ঘৰৰ পাৰ্টিবোৰ কিন্তু বহুত ধুনীয়া হয়। কিন্তু তুমি এটা কথা ন'টিছ কৰিছা? ৰিম্পী কিন্তু এতিয়াও জোনালীক বেয়া পায়। অঁ, জোনালীক বেয়া পোৱাটো তাৰ কোনো ৰিজন নাই, কিন্তু তথাপিও দুটাইতো মিলিয়ে থাকিব পাৰে নহয়। সেইবোৰ সিহঁতৰ কথা, এতিয়া আমিনো কি ক'ম? ৰিম্পী আমাৰ বেষ্ট ফ্ৰেণ্ড হয়, সৰুৰ পৰা আমি একেলগে পঢ়া শুনা কৰি ইমান ডাঙৰ হৈছোঁ। আমি জানো তাই অলপমান চেলফিছ, কিন্তু জোনালীয়েতো তাইৰ একো ক্ষতি কৰা নাই। সেইটোৱেতো, তাই জোনালীৰ নামটো ল'লে সহ্য কৰিব নোৱাৰে। সেইটোৱেতো, মইতো জোনালীক আজিলৈকে কোনো ফালৰ পৰাই বেয়া দেখা নাই, আৰু অহাৰ পৰা মই তাইক দেখাই নাই, নিশ্চয় ক'ৰবাত কাম কৰি আছে কিবা। অঁ, আমি যদি এতিয়া ৰিম্পীক বেছিকৈ ক'ব যাওঁ, তাই বেয়াই পাব আমাক। সিহঁতৰ ফেমিলিটো আৰু বেলেগ মানুহ দুয়ো যায় ভালকৈ মিলি থাকিব পাৰে। মিনিষ্টাৰৰ ছোৱালী হ'ল বুলি ৰিম্পী যে নিজকে নিজে এটা বৰ বুলি ভাবিব, সেইটোতো নহয় না। এই বাদ দিয়া এইবোৰ, সিহঁতৰ ফেমিলি মেটাৰ, সিহঁতে চাব আৰু। সেইটোতো হয়, কিন্তু মোৰ কেতিয়াবা জোনালীৰ কাৰণে বহুত বেয়া লাগে। তাই দুখীয়া ঘৰৰ কাৰণে ৰিম্পী সদায় তাই ইনচাল্ট কৰি থাকে। বাইদেউ, আপোনালোকে ইয়াতে নেকি? অঁ জোনালী, আমি তোমাৰ কথাই কৈ আছিলোঁ। অঁ হয় নেকি, আপোনালোকে খোৱা লোৱা কৰিছেনে? অঁ জোনালী, আমি খোৱা লোৱা কৰিছোঁ। খোৱা আইটেমবোৰ বোলে তুমিয়ে বনাইছা, বহুত ধুনীয়া হৈছে দেই। অঁ হয় হয়, খোৱা বস্তুবোৰ ইমান ধুনীয়া হৈছে, আমি ভাবিছিলোঁ বাহিৰৰ পৰাই চেফ আনিছে কিজানি। থেংক ইউ বাইদেউ। আপোনালোকৰ আৰু এজন ফ্ৰেণ্ড আহিছিল নহয়, আৰু ৰিম্পী বা ক'ত? এই দুয়োজনীয়ে ৱাছৰুমত গৈছে, এতিয়ালৈকে অহা নাই, কিয় বা? অঁ, আপোনালোকৰ কিবা দৰকাৰ হ'লে মোক জনাব। হ'ব জোনালী, তুমি চিন্তা কৰিব নালাগে, আমি নিজেই ল'ম দিয়া কি লাগে। বাইদেউ জোনালী, তোমাক কিন্তু আজি বহুত ধুনীয়া লাগিছে দেই। নিশ্চয় তোমাৰ ড্ৰেছৰ নয়নে চিলেক্ট কৰি দিছে নহয়নে? অঁ বাইদেউ, আপোনালোকে ঠিকে ধৰিছে, নয়নৰ চইচৰে হয়। নয়নৰ চইচ কিন্তু মানিব লাগিব দেই। বাইদেউ, আপোনালোকে কথা পাতক, মই আৰু বেলেগ গেষ্টবোৰক চাওঁ। অঁ হ'ব, তুমি যোৱা। তুমি দেখিছা জোনালীক আজি কিমান ধুনীয়া লাগিছে, আৰু ফেমিলি পাৰ্টিৰ কাৰণে এনেকুৱা এযোৰ ড্ৰেছ তাই চিলেক্ট কৰিছে, মোৰ কিন্তু বহুত ভাল লাগিছে দেই। হয়, সেইটোতো ময়ো ন'টিছ কৰিছোঁ, কিন্তু ৰিম্পীক চাইছেনে? ইমান শ্বৰ্ট ড্ৰেছ এযোৰ পিন্ধিছে, পেৰিছৰ পৰা আনিল বুলি এনেকুৱা এযোৰ ড্ৰেছ এনেকুৱা পাৰ্টিত আৰু পিন্ধে নেকি? আমাৰ কিবা কৈনো কি লাভ, তাই আৰু ক'ত শুনিব আমাৰ কথা। ব'লা ইহঁত দুটাক বিচাৰি যাওঁ। মা, আপুনি হঠাৎকৈ মোক কিটচেনত মাতিলে যে? অকল তোমাকে নহয়, মই নীলিমকো ইয়াতে মাতিছোঁ, এতিয়ালৈকে অহা নাই যে। কিয় মা, কিবা হৈছে নেকি? নীলিম আহক, তুমি সকলো কথা গম পাবা। হোৱাট হেপেন মা, আপুনি এনেকৈ মাতিল যে মোক? তোমালোক দুজনৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে, মই যিখিনি কথা কওঁ সেইখিনি অলপ মনোযোগ দি শুনিবা। কি ইম্পৰ্টেণ্ট কথা মা?
আজি এই পাৰ্টিটো ৰখাৰ এটা বেলেগ উদ্দেশ্য আছে। সেইকাৰণে মই কেৱল অফিচৰ মানুহখিনি আৰু নিজৰ সম্পৰ্কীয় মানুহখিনিকহে মাতিছোঁ। মই ভাবিছোঁ মই এতিয়া অৱসৰ লওঁ আৰু প্ৰপাৰ্টি বা বিজনেছৰ যিবোৰ দায়িত্ব আছে সেইবোৰ এতিয়া তোমালোকে পালন কৰা। নীলিম, তোমাৰ বিজনেছৰ এক্সপিৰিয়েঞ্চ বহুত আছে। তুমি নয়নকো বহুতখিনি শিকাইছা। গতিকে মই ভাবিছোঁ তুমি ইণ্টাৰনেশ্যনেল বিজনেছবোৰে চম্ভালা। কিন্তু মা, হঠাৎকৈ এনেকুৱাকৈ প্ৰপাৰ্টি আপুনি ভাগ কৰি আছে যে, আৰু ৰিম্পীহঁতে এইবোৰ কথা গম পায় নে নাপায়? নীলিম, এই চব কিছু তোমাৰ আৰু নয়নৰ। ইয়াতে ৰিম্পী ক'ৰ পৰা আহিল? কিন্তু মা, আপুনি হঠাৎকৈ যে এইবোৰ সিদ্ধান্ত ল'লে, আৰু আপুনি এতিয়াই অৱসৰ ল'ব নেকি? কাৰণ এতিয়া তোমালোক দুজন ডাঙৰ হৈছা আৰু সকলো কিছু চাব পৰাই। গতিকে মই এতিয়া অলপ ৰেষ্ট ল'ব বিচাৰোঁ। কিন্তু মা, আপুনি মোৰ শাহুক আৰু ৰিম্পীক কথাটো জনোৱা ভাল আছিল নেকি? কিয় নীলিম? ৰিম্পী কিহৰ কাৰণে ইমান ইম্পৰ্টেঞ্চ হ'ল? ৰিম্পীৰ লগত তোমাৰ কিবা বেলেগ কথা হৈছিল নেকি? বেলেগ কথা একো হোৱা নাই, কিন্তু তাইও মাজে মাজে জানিব বিচাৰে যে আপুনি প্ৰপাৰ্টি কেনেকুৱাকৈ ডিভাইড কৰিছে বা কি। তোমাৰ ভাগত কম পৰিলে কি ৰিম্পীৰ দেউতাই তোমাক দিব নেকি? ৰিম্পীৰ দেউতা তোমাক নিদিয়ে, দিলে ৰিম্পীক দিব। আৰু তুমি এটা কথা নাপাহৰিবা, এইবোৰ তোমাৰ আৰু নীলিমৰ। ইয়াতে ৰিম্পীক বাৰে বাৰে মাজত লৈ নাহিবা। দাদা, আপুনিয়ে গৈ ৰিম্পীক অলপমান কথাটো কোৱা যে মায়ে প্ৰপাৰ্টি ডিভাইড কৰিব খুজি আছে, নহ'লে পিছত আপোনাৰ ক্লাছ ল'ব। আপোনালোক সকলোৱে ইয়াতে যে। হ'ব, আপুনি আহিলে নেকি? ভালেই হ'ল দিয়া। আপোনাৰ ইয়াতে থকাটো আজি বহুত ইম্পৰ্টেণ্ট। মইতো কিটচেনত পানী খাব আহিছিলোঁ, কিন্তু কিবা ইম্পৰ্টেঞ্চ কথা চলি আছে যেন পাইছোঁ ইয়াতে। তুমি আহিছা যেতিয়া ভালেই হৈছে ৰিম্পী। আমি আচলতে নয়ন আৰু নীলিমৰ মাজত প্ৰপাৰ্টি ডিভাইড কৰাৰ কথা ভাবি আছোঁ। প্ৰপাৰ্টি ডিভাইড মানে হঠাৎকৈ আপুনি এইবোৰ কেতিয়া প্লেন কৰিলে মা? হঠাৎকৈ নহয় ৰিম্পী, মই বহুত আগতে প্লেন কৰি থৈছোঁ। যেতিয়া নয়ন আৰু নীলিমৰ দেউতা আছিল তেতিয়া ইহঁতৰ প্ৰপাৰ্টি ডিভাইড কৰি থৈ দিছে। এতিয়া মই খালি এনাউন্সে কৰিম যে কোনে কিখিনি পাইছে। মা, আপুনি এবাৰ ভাবি চোৱা, এইবোৰ এতিয়া এনাউন্স নকৰিলে ভাল আছিল নেকি? হয় মা, নীলিম ঠিকেই কৈছে। আপুনি অলপ সময় লোৱা, আৰু আজিতো এনেকুৱা পাৰ্টি চলি আছে, আপুনি আজি কেনেকৈ এইবোৰ কৰিব? তোমালোকে সেইবোৰ চিন্তা কৰিব নালাগে। আজিৰ পাৰ্টিটো মই এই কাৰণে ৰাখিছোঁ। নীলিম আৰু ৰিম্পী, তোমালোক দুজনীয়ে চিন্তা নকৰিবা। তোমালোকৰ ভাগত কমকৈ মই একো নিদিওঁ, বেছিয়ে দিম দিয়া। অবভিয়াছলি মা, আপুনিতো আমাক অলপ বেছি দিবই লাগিব নহয়, যিহেতু আপোনাৰ মৰমৰ ল'ৰা হয় নীলিম। মোৰ নজৰত দুয়োজনে সমান ৰিম্পী, কিন্তু কিছুমান ভুলৰ কাৰণে মই নয়নক অলপ বেয়া পাই আছিলোঁ, কিন্তু এতিয়া সেইবোৰো মোৰ ক্লিয়াৰ হৈছে। ৰিম্পী, তুমি এইখন ঘৰৰ ডাঙৰ বোৱাৰী, আৰু কিছুমান দায়িত্ব পালন কৰা তোমাৰ কৰ্তব্য হয়। সকলো সময়তে তুমি নিজৰ মান ৰাখিবৰ কাৰণে যে জোনালীৰ অপমান কৰিবা, সেইটো কথাটো নহয় না। মই জানো তুমি বাহিৰত পঢ়া শুনা কৰিছা, তোমাৰ চিন্তাধাৰণা জোনালীতকৈ বহুত বেলেগ, কিন্তু তাৰ কাৰণে তুমি যে জোনালীক অপমান কৰিবা, এইটো বেয়া কথা নহয়। মই তাইক অপমান কেতিয়া কৰিলোঁ মা? আৰু আপুনিওতো তাইক ভাল নাপায় নহয়? অঁ, মই জোনালীক ভাল পোৱা নাছিলোঁ, কাৰণ তাই দুখীয়া ঘৰৰ ছোৱালী, আৰু নয়নে তাইক ভাল পাই বিয়া পাতি আনিছে মোক নজনাকৈ। সেইকাৰণে মই তাইৰ ওপৰত খং কৰি আছিলোঁ। কিন্তু তাৰ অৰ্থ এইটোতো নহয় যে মই জোনালীক হিংসা কৰোঁ, তাক একেবাৰে দেখিবই নোৱাৰোঁ। মই জানো জোনালী এইখন ঘৰত অহাৰ পৰা মই তাইক অপমানেই কৰিছোঁ, কিন্তু তাই কেতিয়াও মোৰ কথাত বেয়া পোৱা নাই, মোক উত্তৰ দিয়া নাই। আৰু তাইৰ তেনেকুৱা ব্যৱহাৰে মোৰ মন আজি চেঞ্জ কৰি দিছে। নয়ন, তোমাকো মই বহুত ভাল বেয়া কৈছোঁ, জোনালীকতো কৈছোঁৱেই, তাৰ কাৰণে তাইক মই ক্ষমাও বিচাৰিম। নাই মা, আপুনি জোনালীক ক্ষমা বিচাৰিব নালাগে। জোনালী তেনেকুৱা মনৰ ছোৱালীয়ে নহয়। তাই এইখন ঘৰত অহাৰ পৰা আপোনাক নিজৰ মা বুলিয়ে ভাবিছে। মই জানো নয়ন, জোনালী সৰু ঘৰৰ ছোৱালী, কিন্তু তাইৰ মনটো আমাতকৈ বহুত বেছি ডাঙৰ। কথাই প্ৰতি মই তাইক অপমানেই কৰিছোঁ,
কেতিয়াও তাইক বুজিব চেষ্টাই কৰা নাই। মাক নোহোৱা ছোৱালী এজনী এনেকুৱাকৈ ডাঙৰ দীঘল হৈছে, সেইটো কথা মই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ। মোৰ এষাৰ ভাল মাতৰ কাৰণে তাই মোৰ পিছে পিছে কেনেকুৱাকৈ ঘূৰি ফুৰিছে, কিন্তু মই কেতিয়াও তাইক সেইখিনি মৰম দিব পৰা নাই। আজি সকলোবোৰ গেষ্টে কেৱল জোনালীৰ কথাই কৈ আছে জানা। আৰু এতিয়া মোৰ এইটো শেষ কাম। সকলোবোৰ প্ৰপাৰ্টি তোমালোকৰ দুজনৰ মাজত ভগাই দি এতিয়া মই ভালকৈ ৰেষ্ট ল'ম। এতিয়া যি কৰিবা তোমালোক দুজনে ভালকৈ মিলা প্ৰীতিৰে কৰিবা। আপুনি চিন্তা নকৰিবা মা, আমি দুজনে সকলো মিলি ভালকৈয়ে চাম। নীলিম, তোমাৰ কিবা ক'বলগীয়া আছে নেকি ইয়াতে? নাই মা, মোৰ একো ক'বলগীয়া নাই। আপুনি যিটো ডিচিজন লৈছা সেইটোৱে ৰাইট। নীলিম, এইবোৰ তুমি কি কৈ আছা? মই ঠিকেই কৈছোঁ ৰিম্পী। মোৰ মাক মই অপমান কৰিব নোৱাৰোঁ, আৰু মই তোমাৰ ষড়যন্ত্ৰৰ লগত কেতিয়াও তোমাৰ লগত নাই। এই সকলোবোৰ সম্পত্তি মোৰ, মাৰ আৰু নয়ন আমাৰ তিনিওজনৰে হয়, কিন্তু এই সকলোবোৰ মই অকলে কেতিয়াও ল'ব নোৱাৰিম আৰু সেইবোৰ ভোগ কৰিব নোৱাৰিম। কিন্তু তুমি মোক প্ৰমিছ কৰিছিলা যে আমি ইয়াতে নাথাকোঁ, আমি ফৰেন কাণ্ট্ৰীত যাই থাকিম। কৰিছিলোঁ, কিন্তু এতিয়া নহয়। এটা সময় আহিব যেতিয়া মই বিজনেছবোৰ বিদেশত কৰিম, তেতিয়া আমি তাত থাকিম। কিন্তু এতিয়া সেইটো পচিবল নহয় ৰিম্পী। নীলিম, তুমি কি পাগল হৈছা নেকি? মই সকলোবোৰ ফ্ৰেণ্ডছ ৰিলেটিভছবোৰক কৈ থৈ দিছোঁ যে আমি ফৰেনত শ্বিফ্ট হ'ম। বৌ, আপুনি এটা কথা কনফাৰ্ম নোহোৱাকৈ আপোনাৰ সকলো ৰিলেটিভছ আৰু ফ্ৰেণ্ডবোৰক আগতীয়াকৈ কেনেকৈ কৈ থৈ দিছে বাৰু? নে আপুনি আগতে জানিছিলা যে আপোনাৰ প্লেনটোৱে ছাকচেছ হ'ব? আপুনি আৰু আপোনাৰ মাতো এইবোৰে প্লেন কৰি থাকে ন সদায়? তুমি সদায় সদায় মোক ইনচাল্ট নকৰিবা নয়ন। মই কেতিয়াও কোনো ষড়যন্ত্ৰ কৰা নাই। হয়তো ষড়যন্ত্ৰ তুমি আৰু জোনালীয়ে কৰিছা, সেইকাৰণে মা সকলো প্ৰপাৰ্টি এনেকৈ ডিভাইড কৰিব ওলাইছে ইমান সোনকালে। ৰিম্পী, ইয়াতে জোনালীৰ কোনো দোষ নাই, আৰু মই জানো তুমি আৰু তোমাৰ মা কি ডিছকাছ কৰি থাকা। মই বহুতবাৰ শুনিছোঁ তুমি কেনেকুৱাকৈ নীলিমক ফ'ৰ্চ কৰা প্ৰপাৰ্টিখিনি গোটাই তোমালোকৰ নামত কৰিবৰ কাৰণে। কিন্তু মই ভাবিছিলোঁ এটা সময়ত তোমালোকে পৰিৱৰ্তন হ'বা, কিন্তু সেনেকুৱা কেতিয়াও নহয়। তুমি ডাঙৰ হাই ক্লাছ ফেমিলিৰ ছোৱালী বুলি মই তোমাক সদায় তেনেকুৱাভাৱে ট্ৰিট কৰিছোঁ, কিন্তু তুমি কেতিয়াও সেনেকুৱাভাৱে ব্যৱহাৰ কৰা নাই। ঘৰৰ ডাঙৰ বোৱাৰী হিচাপত যেনেকৈ থাকিব লাগে, যেনেকুৱা তোমাৰ ব্যৱহাৰ হ'ব লাগে, এটা তিল পৰিমাণো তোমাৰ নাই। আপুনি আজি সেই জোনালীটোৰ কাৰণে মোক এনেকৈ কথা শুনাই আছে মা। আপুনি জানে মই কোন? জানো ৰিম্পী, তুমি কোন। তুমি মিনিষ্টাৰৰ ছোৱালী, কিন্তু মানুহৰে হয়। মিনিষ্টাৰজনটো ভগৱান নহয় নহয়। মা ঠিকেই কৈছে ৰিম্পী, তুমি অলপমান জোনালীৰ পৰা ব্যৱহাৰ শিকি লোৱা। ক'ত কেনেকৈ কি ক'ব লাগে তুমি সেইটো নাজানা। তোমাৰ মাৰ নিচিনা হৈছে তুমি। নীলিম, আজি তুমিও বহুত কথা কৈ আছা, কিন্তু মই ইমানবোৰ কথা সহ্য নকৰিম। তোমাক সহ্য কৰিব কোৱা নাই ৰিম্পী, অলপমান বিহেভিয়াৰবোৰ ঠিক কৰিব দিছোঁ। মই জানো তুমি আগে পিছে মোক বহুত কথা এনেকৈ লগাই থাকা, কিন্তু মই এইবোৰত মাইণ্ড দিব নোৱাৰোঁ। আপোনালোক সকলো ইয়াতে আছে। মা, আপোনাক গেষ্টবোৰে বিচাৰি আছে দেখোন। গম পাওঁ আমি তুমি আছা নহয় সিহঁতক চাবৰ কাৰণে। সেইকাৰণে আমি সকলোৱে কিবা এটা কথা ডিছকাছ কৰিলোঁ। জোনালী, তোমাকো এটা কথা ক'ব লগা আছিল। কি কথা মা? আজি মই এই পাৰ্টিখন যে ৰাখিছোঁ, ইয়াতে মই এটা বহুত ডাঙৰ এনাউন্সমেণ্ট কৰিব ওলাইছোঁ। নয়ন আৰু নীলিমক এতিয়া সকলোবোৰ বিজনেছৰ দায়িত্ব দি মই এতিয়া ফ্ৰী হ'বই বিচাৰিছোঁ। আৰু ইমান দিনে মই তোমাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰি আছিলোঁ, তুমি পাৰা যদি মোক ক্ষমা কৰি দিবা জোনালী। এইবোৰ আপুনি কি কৈছে মা? আপুনি মোৰ মাৰ সমতুল্য, আৰু আপোনাৰ ওপৰত মোৰ কিহৰ খং? মই জানো নয়ন আৰু মই এনেকৈ বিয়া পাতি আপোনাৰ মনত বহুত আঘাত দিছোঁ, সেইকাৰণে পাৰে যদি আপুনি মোক ক্ষমা কৰি দিব। তুমি মোৰ নয়নৰ লগত বিয়া হৈ কোনো ভুল কৰা নাই। মই যদি গোটেই পৃথিৱীখন বিচাৰিলোঁ হয়, তথাপিও নয়নৰ কাৰণে তোমাৰ নিচিনা এজনী কেতিয়াও আনিব নোৱাৰিলোঁ হয়। তুমি মোৰ নয়নৰ জীৱনত আহি একো ভুল কৰা নাই। মই গোটেই পৃথিৱীখন বিচাৰিলেও তোমাৰ নিচিনা এজনী নয়নৰ কাৰণে কেতিয়াও আনিব নোৱাৰিলোঁ হয়। সঁচা কথা ক'ব গ'লে মোৰ নয়নে বহুত লাকি হয় তোমাৰ নিচিনা এজনী পত্নী পাই।
আপোনাৰ মৰম পাইছোঁ যেতিয়া মোক আৰু একোৱেই নালাগে মা। জোনালী, তোমাৰ দেউতা ঘৰত অকলে থাকে। তুমি তেখেতক কোৱা আমাৰ ঘৰত আহি আমাৰ লগতে থাকিবৰ কাৰণে। অঁ মা, মই নিশ্চয় ক'ম। নীলিম আৰু নয়ন, এতিয়া তোমালোক দুজনে কিন্তু সকলো চাব লাগিব। আপুনি চিন্তা নকৰিব মা, মই আৰু নীলিমে সকলো চাম বাৰু। আৰু সদায় তোমালোক দুজনে মিলা প্ৰীতিৰে কাম কৰা। একতাৰ বল সকলোতকৈ বেছি শক্তিৱান।